যোৱাকালি আমাৰ দিনৰ 1টামান বজাত আমাৰ এটা ইনফৰমেশ্যন আহে যে মানিক আলী বুলি এজন ল'ৰাই বাইক এখন চুৰি কৰিব লওঁতে আমাৰ শনিবাৰ বজাৰৰ ৰাস্তাত লোকেল পাব্লিকে তেওঁক কৰায়ত্ব কৰে আৰু আমি ইমিডিয়েটলি আমি তাত গৈ তেওঁক ৰাইজৰ সহযোগত কৰায়ত্ব কৰোঁ আৰু তেওঁৰ হেফাজতৰ পৰা এখন আপাচী মটৰচাইকেল, সেইখন আপাচী মটৰচাইকেলখন আছিলে ৰঘু দাস বুলি এজন ল'ৰাৰ, ৱাৰ্ড নম্বৰটো মৰিগাঁও টাউনৰে। আপাচীখনৰ নম্বৰ আছিল AS21G5867। আমি আপাচীখন মটৰচাইকেলখন চিজ কৰি পদকীয়াজনক মানিক আলীক আমি লৈ আনো থানালৈ অনাৰ পিছত তেওঁক আমি ইণ্টাৰগেশ্যন কৰা হয়, সোধপোছ কৰা হয়। সেই সোধপোছ কালত কিছু স্বীকাৰোক্তি তেওঁৰ পৰা আমি পোৱা হয় যে তেওঁ আগতেও আমাৰ মৰিগাঁও টাউনত তেওঁ বাইক চুৰি কৰি নগাঁও জিলাত আপোনাৰ সেই বাইকখিনি দিয়া বুলি আমি তেওঁৰ স্বীকাৰোক্তিৰ পৰা আমি গম পোৱা হয়। তেওঁৰ ঘৰ মানিক আলী, আকবৰ আলী, শিলঙনি, PSN ডিষ্ট্ৰিক্ট আপোনাৰ নগাঁও। তো তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি কালি যোৱা ৰাতি আমি জুৰিয়া থানাৰ অন্তৰ্গত উদৌৰি গাঁৱত আমি ৰয়জুদ্দিনৰ ঘৰত আমি চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰাৰ কালত এখন স্প্লেণ্ডাৰ মটৰচাইকেল উইদাউট নাম্বাৰ প্লেট, এখন মপেড মটৰচাইকেল AS02AN9646 নাম্বাৰ দুখন আমি মটৰচাইকেল আমি ৰিকভাৰী কৰোঁ আৰু আমি তাৰ লগতে মটৰচাইকেল খুলি পাৰ্টছকৈ খোলা আমি কিছু বস্তু আমি উদ্ধাৰ কৰোঁ। এটা নিউ গ্লেমাৰৰ টেংকি ব্লু কালাৰ আৰু লগতে এটা ব্লেক কালাৰ গ্লেমাৰৰ টেংকি, 7 নম্বৰৰ বাইকৰ ছাছপেনশ্যন, 4 নম্বৰ কাভাৰ, গ্লেমাৰ বাইকৰ যোনটো কাভাৰ থাকে সেই কাভাৰ পোৱা গৈছে। 2 নম্বৰ আমি ব্লক পাইছোঁ, বাইকৰ যোনটো ব্লক থাকে ব্লক পোৱা গৈছে। তাৰপিছত 4টা আমি ইঞ্জিনৰ এছেম্বল পাইছোঁ, লগতে আমি ব্ৰেক ড্ৰাম পাইছোঁ 4ডাল। তাৰপিছত আমি লগতে আমি যিখিনি আমাৰ ছাছপেনশ্যনৰ যিখিনি বস্তু আছে 7ডাল আমি টোটেল পাইছোঁ ছাছপেনশ্যনৰ, ফ্ৰণ্টৰ 2ডাল, ফ্ৰণ্টৰ 4ডাল, বেকৰ 3ডাল। লগতে আমি গ্লেমাৰৰ ব্লু কালাৰৰ যিখিনি আমাৰ বেক চাইডৰ লাইটৰ লগত লাগি থকা ভেজৰ বুলি কয় সেইবিলাকো আমি পাইছোঁ। সেইখিনি পোৱাৰ লগতে আমি ৰয়জুদ্দিনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ আৰু ইয়াৰ লগত কোন কোন জড়িত আছে আমি আকৌ কোন কোন জড়িত আছে আমি ওলাবলৈ, লগতে আৰু কোন কোন ক'ৰ পৰা মটৰচাইকেল তেওঁলোকে চুৰি কৰি লৈ যায় তাত ডেম্প এটাত তেওঁলোকৰ ডেম্পত তাতে খুলি মেলি বাহিৰলৈ বিক্ৰী কৰি বাহিৰলৈ ছাপ্লাই দিয়া বুলি আমি গম পাইছোঁ। সেইখিনি আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ। সেইখিনি ইনভেষ্টিগেশ্যনত পৰৱৰ্তী কালত আৰু কিমান আমি বাইক ৰিকভাৰী কৰিব পাৰোঁ সেইটো আমি চেষ্টা চলাই আছোঁ। বৰ্তমানলৈ আমি 2জন গ্ৰেপ্তাৰ কৰিছোঁ আৰু এজন আমি বিচাৰি আছোঁ। তেওঁ এতিয়া আমি এজনৰ নাম হ'ল মানিক আলী, যোনে প্ৰথম আমাৰ বাইকখন ইয়াৰে পৰা চুৰ কৰিব ওলাইছিলে। তেওঁৰ দেউতাকৰ নাম হ'ল আকবৰ আলী, ঘৰ হ'ল আপোনাৰ শিলঙনি, PSN ডিষ্ট্ৰিক্ট নগাঁও। আৰু তেওঁ এইখিনি লৈ যায় ৰিয়াজউদ্দিন, পিতা আলিমুদ্দিন, ভিলেজ উদমাৰী, PS জুৰিয়া, ডিষ্ট্ৰিক্ট নগাঁও দিছিলে। আৰু তেনেকৈ তেওঁলোকৰ এটা গেং আছে, তেওঁ চুৰ কৰি লৈ যায়। তাত লৈ যোৱাৰ লগে লগে বাইকখন লগালগ খোলা হয়, খুলি পাৰ্টছ অনুযায়ী বস্তাত ভৰাই বেলেগ বেলেগত স্থানান্তৰ কৰে বুলি আমি স্বীকাৰোক্তিত পাইছোঁ। তাৰ লগত আৰু আমাৰ মানুহ নাম পাইছোঁ, কিন্তু আমি এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ। আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ। তাৰ ভিতৰত যিখিনি আমি পাওঁ আৰু কি পৰৱৰ্তী ৰিকভাৰী কৰিব পাৰোঁ আমি চেষ্টা চলাই আছোঁ। মানুহৰ ঘৰ, কিন্তু তেওঁলোকে ডেম্পৰ লগত জড়িত। আৰু এটা কথা কিন্তু আমি গম পাইছোঁ যে যিসমূহ মটৰচাইকেল চুৰ কৰি দিছে কম মূল্যত বিক্ৰী কৰে। হয়, আমাৰ তেওঁলোকৰ স্বীকাৰোক্তি পাইছোঁ যে 3,000 টকাত এখন স্প্লেণ্ডাৰ মটৰচাইকেল, 4,000 টকাত এখন গ্লেমাৰ মটৰচাইকেল তেওঁলোকক দি দিয়ে আৰু তেওঁলোকে সেইখিনি বস্তু খুলি মেলি বাহিৰলৈকে ক'ৰবাত স্থানান্তৰ কৰে। সেইখিনি আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন চলাই আছোঁ। আমি সেইখিনি বস্তু এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ। আমি সেইখিনি বস্তু পৰৱৰ্তী কালত আমি ডিছক্ল'জ কৰিম। আৰু এখন মইৰাবাৰী থানা আণ্ডাৰত গ্লেমাৰ বাইক, ৰেজিষ্ট্ৰেশ্যন নম্বৰ AS12-0323 নাম্বাৰৰ এখন মটৰচাইকেল চুৰি কৰি লৈ গৈ থকা অৱস্থাত মইৰাবাৰী OC আমাৰ পংকজ দাসে হাতলতে ধৰে আৰু হাতলতে ধৰা আছামীজনৰ নাম হ'ল দুলাল উদ্দিন, ছান অফ আবু বক্কৰ ছিদ্দিক, ভিলেজ চাপৰগুৰি, ৱাৰ্ড নম্বৰ 4, PS থিং। তাৰ পৰা এৰেষ্ট কৰা হৈছে তেওঁক আৰু আজি কোৰ্টত প্ৰডিউচ কৰা হ'ব।